ঘটনাটোত মই আগতে দুটামান পেচেণ্ট আছিলে, সেইকেইটা চাই কিনে মই ভাত খাব গ'লোঁ। ইয়ে ক'লে যে বাইদেৱে ক'লে যে আপোনালোকে ভাত খাই আহক, এতিয়াতো পেচেণ্ট নাই, তাৰপিছত আপোনালোকে আহি পেলাই যদি পেচেণ্ট মই ফোন কৰি দিম। তাৰপিছত আমি ভাতকেইটা খাই পেলাই আমি ইয়ালৈকে আহিছোঁ। তেতিয়া এটা মানে পুলিচৰ গাড়ীও সোমাইছে, ML কেছ লৈ আহিছিলে। তাৰপিছত ML কেছটো মানে মই চালোঁ, সিহঁতৰ মানে ক'লোঁ যে দাদা কি আছিলে। তাৰপিছত সিহঁতে ক'লে যে বাচ্চাটো এনেকৈ পেটৰ বিষ হৈ আছে, অলপ পেটে বিষ হৈ আছে আৰু বমি বমি লাগি আছে। মই কৈছোঁ ঠিক আছে লৈ আহক। মই চালোঁ, চোৱাৰ পিছত মই সিহঁতক মানে পেচেণ্টটো লিখি পেলাই মই ট্ৰিটমেণ্টটো দিলোঁ। মই ক'লোঁ যে এটা কাম কৰক, আপোনালোকে তাতে বাইদেউ তাত যাওক, বেজীটো বাইদেৱে দি দিব আৰু বাকী মেডিচিনটো, আজিতো ফাৰ্মাচী বন্ধ আছে যিহেতু ৰাতি, তো কালি আপোনালোকে মৰ্ণিং আহি পেলাই ফাৰ্মাচীৰ পৰা মেডিচিনকেইটা লৈ ল'ব। তাৰপিছত সিহঁতে কৈছে নাই মই নিজে নাযাওঁ, আপুনি নিজে গৈ পেলাই লৈ আহক। মই কৈছোঁ এতিয়া মই পেচেণ্ট, বেলেগ পেচেণ্ট আছে, মই পেচেণ্ট চাব লাগে। মই কৈছোঁ পেচেণ্টকেইটা চাই লওঁ, তেতিয়া আপোনালোকক নাই আপুনি এতিয়াই গৈ পেলাই চাই দিয়ক। মই কৈছোঁতো মই চাব নোৱাৰিম। মই ক'লোঁ যে আমাৰ বেলেগ এজন ফ'ৰ্থ গ্ৰেড আছে, লাগিলে আপুনি তাক কওক, তাক ক'লেতো বস্তুটো বেজীটো মানে হেৰি কৰি দিব আৰু বাইদেৱে দি দিব বেজীটো। সি নাযায়, সি মোবাইল ওলাই পেলাই তাৰ লগৰকেইটাক ফোন কৰি আছিলে। তাৰপিছত ফোন কৰি থকা অৱস্থাত তাৰ লগৰ 4টামান আহিলে, 2টা বাইক দি পেলাই আহি পেলাই চিধা মানে একদম ডক্টৰৰ ৰুমতে সোমালে, মানে মোৰ ৰুমতে সোমাই কিনে মানে মোক বহুত কিবা কিবি কৈ আছে যে কি তই ডক্টৰ নেকি, ক'ৰ ঘৰ ডক্টৰ। মই কৈছোঁ যে য'ৰেহে ঘৰ, মোৰ মৰিগাঁও ঘৰ। তাৰপিছত কওঁ ইয়াত আহিছ, ইয়াত ভালকৈ থাকিবি, এখন কাকপথাৰ হয় বুলি কৈছে, যে ইয়াত ডক্টৰগিৰি ওলাই দিম। তাৰপিছত মই ক'লোঁ যে একো নাই, আপোনালোকে পেচেণ্ট লৈ আহিছে, মই পেচেণ্টটো ট্ৰিটমেণ্ট দিছোঁ, আপোনালোকে বেজীটো লৈ লওক। তাৰপিছত এতিয়া নাযায়, মইহে গৈ পেলাই বেজী দিব লাগে। তাৰপিছত বাইদেউক মানে দিব লৈছে, বাইদেউ কৈছে নাই আপুনি দিব নোৱাৰিব, ছাৰে দিব লাগিব। তাৰপিছত মই গৈ পেলাই বাইদেউক লৈ পেলাই বেজীটো দিছোঁ। এতিয়া এৰেষ্ট কৰিছে নেকি? এৰেষ্ট কৰিছে, 3জনক এৰেষ্ট কৰিছে আৰু 2জনমান আছে, সেই 2জনকো পুলিচে কৈছে ধৰিব বুলি কৈছে। কালি নিশাৰ ঘটনা, নাইট ডিউটিত মই আছিলোঁ, আমাৰ ডক্টৰ এজন আছিলে, গ্ৰেড 4 এজন আছিলে। ঘটনাটো এৰাউণ্ড 9:30 ওচৰত তেওঁলোকে ভাত খাবলৈ ইতিমধ্যে গৈছে আৰু পেচেণ্টটো সোমাইছে। মানুহ এজন সৰু ল'ৰা এটা লৈ আহিছে, 6 yearsৰ ল'ৰা এটা। তেওঁ কাকো সোধা নাই, মই বাহিৰত ওলাই আহিছোঁ, মই নিজে তেওঁক সুধিছোঁ কিবা দেখাব আছিলে নেকি। তাৰপিছতে তেওঁ কৈছে অঁ দেখাব আছিলে বুলি কৈছে। মই ক'লোঁ অকণমান দেৰি ৰ'ব লাগিব, ডক্টৰে ভাত খাব গৈছে, আহিব। মাত্ৰ ইমানটোৱে কথা, ইমানটোৰ কাৰণে তেওঁ মানে কাক ফোন কৰিছে, তেওঁ নিজে ফোন কৰিছে, ইয়াত নাৰ্ছ নাই, ডক্টৰ নাই, তেনেকৈ হুলস্থলীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে তেওঁ। সেইখিনিয়ে আৰু অলপ পিছতে ডক্টৰে আহি পাইছে, ডক্টৰৰ লগতো হেৰি হৈছে, মানে থ্ৰেটেন দিছে ডক্টৰক, মোক হাত দিছে, মানে গাত হাত লগাইছে। মোৰ গ্ৰেড 4 ল'ৰাটোক আমাৰ মাৰিছে, গুচিয়াইছে, নাক হেৰি হৈছে, ব্লিডিং হৈ গৈছে, তেনেকুৱা ধৰণৰ চিটুৱেশ্যন কৰিছে তেওঁলোকে। ইয়াত এতিয়া আমাক বিশেষকৈ মানে প্ৰধান মানে এইটো আমাক টাইট চিকিউৰিটি লাগে। আমাৰ একো নাই চিকিউৰিটি, আমাৰ নিজৰ জীৱনক ত্যাগ কৰি আমিতো ডিউটি কৰিব নোৱাৰোঁ। আমি ডিউটি কৰিবলৈকে ঘৰৰ পৰা ওলাই আহোঁ, কিন্তু এনেকুৱা এটা চিটুৱেশ্যন হৈ যায়, আমাৰ মানে মাইণ্ডে বেলেগ হৈ যায়, তেনেকুৱা হৈ যায়, খেলি মেলি কৰি দিয়ে তেওঁলোকে, তেনেকুৱা নিচিনা হয়। সেইকাৰণে আমি ইয়াত চিকিউৰিটি টাইট হোৱাটো বিচাৰোঁ। আৰু মহিলা হিচাপে মানে সুৰক্ষিত একেবাৰেই নহয় মহিলা হিচাপে এগৰাকী, কাৰণ মই কোৱাৰ্টাৰৰ পৰা মই হস্পিটেললৈ অহা যোৱা কৰোঁ অন কল ডিউটিত, মোৰ নিজৰ কাৰণেও ছেফটি নাই, আনকি তেনেকুৱা এটা কণ্ডিশ্যন হৈছে। সেইকাৰণে আমাক বিশেষকৈ ইয়াত আমাক চিকিউৰিটি লাগে, অন্যথা আমি ডিউটি কৰিবলৈ কোনোপধ্যেই ইয়াত নোৱাৰোঁ। অকলে যেতিয়া নাইট ডিউটি কৰোঁ, তেতিয়া সঁচাকৈ আমি বৰ অসহায় ফিল কৰোঁ, আমি ইনচিকিউৰিটি, গতিকে আমাক চিকিউৰিটি লাগে। কাৰণ কেলৈ অকল আজিৰ ঘটনাটো বা কালিৰ ঘটনাটো বুলিয়ে নহয়, ইয়াত বহু দিনৰ পৰা এনেকুৱা ধৰণৰ ঘটনা ৰিপিট হৈয়ে থাকে। আজি অকল আমাৰ ডক্টৰজনৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ কথা কোৱা নাই যে এখন কাকপথাৰ হয় ভালকৈ থাকিবি, আমাকো কয়, মোকো কৈছে বহুত দিন। মই কৈছোঁ মই কৈ দিম, মই ইয়াত মাত্ৰ কৰ্মচাৰী, মই পাৰ্মানেণ্ট মানুহ নহয়, মই আজি আছোঁ কালিলৈ নাই, আজি ইয়াত আছোঁ কালিলৈ মই ইয়াৰ পৰা গুচি যামগৈ, কিন্তু অনুষ্ঠানটো আপোনালোকৰ হয়, গতিকে অনুষ্ঠানটো কেনেকৈ জীয়াই ৰাখিব সেইটো আপোনালোকৰ কথা। গতিকে এনেকুৱা ধৰণৰ কথা। আমি ৰাতি নাইট ডিউটি যেতিয়া কৰোঁ, আমি অকলে মাত্ৰ এগৰাকী নাৰ্ছ আনি গোটেই হোল হস্পিটেলখন কভাৰ কৰিব লাগে। এইফালে ইমাৰ্জেঞ্চি পেচেণ্ট আহিব, সিফালে ডেলিভাৰী পেচেণ্ট আহিব, বেজী দিয়া চেলাইন দিয়া মানে কিমানখিনি কাম থাকে। ইমানখিনি কৰাৰ পাছতো আমি তেনেকুৱা ধৰণৰ কথা শুনিবলৈ আমাৰ ধৈৰ্য নাথাকে, কিন্তু ধৈৰ্য ধৰি আমি যি হওক, পেচেণ্টে যিমান মানুহে সকলোৱে ছাৰ্ভিচ পাওক বুলি আমি সেইখিনি সহ্য কৰি থাকোঁ, কিন্তু সহ্যৰ সীমা পাৰ হৈ গৈছে। গতিকে কালি যেনেকুৱা ধৰণে আমাৰ এজন ষ্টাফক আক্ৰমণ কৰিছে, সেই ধৰণে আক্ৰমণ কৰিলে আমাৰোতো জীৱনলৈ ভাবুকি আহে। গতিকে তাৰে আমি চিকিউৰিটি হিচাপে আৰু আগলৈ যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটক, সেইটো কাৰণে আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ। আৰু লগতে থানাত এখন FIR দিয়া হৈছে।
থানাত এখন FIR দিয়া হৈছে যাতে আগলৈ এনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ কাৰণে তেওঁলোকে যাতে বিহিত ব্যৱস্থা লয় আৰু আমাক সিকিউৰিটি লাগে এইটো প্ৰধান কথা হয় সিকিউৰিটি নহ'লে কিন্তু আমি নাইট ডিউটি কৰিবলৈ আমাৰ অসুবিধা হ'ব আজি আমি এইটো সিদ্ধান্ত ল'মহে আমি আজি নাইট ডিউটি কৰিম নে নকৰিম স্টার্ট MTS গ্রেড 4 তো যোৱাকালি ৰাতি এৰাউণ্ড 9:30 হ'ব আমি খানা খাই কিনে আহি আছিলোঁ তেতিয়া এটা পেচেণ্ট আহিলে তাৰ ল'ৰাক লৈ আহিছিলে পিছত মানে সেই ডক্টৰ বৰ্ড বুলি চিঞৰি আছিলে পিছত বাইদেউ ক'লে আপোনালোকে বহক বাইদেউ ছাৰে আহি আছে পিছত চাব তাৰপিছত কি হ'ল ছাৰে আৰু মই আহিলোঁ তাৰপিছত ছাৰে চাই কিনে ছাৰে বেজীটো লিখি দিলে কিন্তু বেজীটো দিব নিদিলে পিছত কি হ'ল বাইদেউ বেজীটো লৈ কিনে ছাৰৰ ওচৰত গ'ল তাৰপিছত সিহঁতে পেচেণ্টৰ লগত দেউতাকৰ লগত আৰু কেইজনমান ল'ৰা আহিছিলে সেইকাৰণে বাইদেউক হেৰেছমেণ্ট কৰি আছিলে পিছত মই মাজত সোমাই গ'লোঁ যে দাদা আৰু বেলেগ পেচেণ্ট আছে এইবিলাকক চাব দিয়ক পিছত কি কৰিলে তাৰ পৰা 3-4টামান ল'ৰা মোক আনি কিনে ইয়াত মাৰি দিলে কিমান সময় ঘটনা এৰাউণ্ড 9:30 পৰা 10 PM এতিয়া আৰক্ষী এজাহাৰ দিছে আমি এতিয়া গৈ আহিলোঁ কি কৈছে আৰক্ষীয়ে কি কৈছে এতিয়া ক'লে যিবিলাক দোষ কৰিছে এইটো একশ্যন ল'ম